কোকৰাঝাৰৰ ঘটনাটো আমাৰ কাৰণে খুব দুৰ্ভাগ্যজনক আৰু ইয়াতে ভুল বুজাবুজি হৈছে। ইয়াত কোনোবা থাৰ্ড পাৰ্টিয়ে সোমাই পেলাই যিটো ৰাজনৈতিকভাৱে এইটো এডভান্টেজ ল'ব বিচাৰিছে বা গণ্ডগোল কৰিব বিচাৰিছে, সেইটো আমি কেতিয়াও এনকাৰেজ নকৰোঁ। মুঠতে আমাৰ এটাই আহ্বান, আদিবাসী হলেও এই অঞ্চলৰে মানুহ, বড়ো হলেও এই অঞ্চলৰে মানুহ, শান্তি বজাই ৰাখক। আমি সেইটোৱে আপিল কৰিছোঁ। অকলে এই অঞ্চলৰে মানুহ, কোনো বাহিৰৰ মানুহ নহয়। আমি ইয়াতে থাকিব লাগিব, সারা জীৱন ইয়াতে থাকিব লাগিব, ইয়াতে কাম কৰি খাব লাগিব, একেলগে থাকিব লাগিব। ইয়াত কোনোবা ৰাজনীতি দলৰ এনকাৰেজটো লৈ পেলাই গণ্ডগোলটো বেছি কৰিব নালাগে। মোৰ এটাই আহ্বান। তৃতীয় পক্ষ থাকার সন্দেহ করে নেই? আছে আছে, ইয়াত থাৰ্ড পাৰ্টি সোমাইছে, সেইকাৰণে এইবিলাক ঘটনা হৈছে, নহলে এনেকুৱা নহলে হয়। ঘটনা নাই, ইয়াৰ ব্যৱস্থা লোৱা নোলোৱা প্ৰশাসনৰ হাতত। প্ৰশাসনৰ হাতত, আমাৰ হাতত প্ৰশাসন নাই। প্ৰশাসনৰ হাতত আছে, প্ৰশাসনে দায়িত্ব ল'ব, এই চিটুৱেশ্যনটো যেনেকৈ হ'লে কণ্ট্ৰল কৰিব লাগে।